কৈছে আজি এটা জীৱনৰ নতুন এটা অধ্যায় যে তাঁতীকুছিৰ যি সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান নহাটীৰ বাটঘৰাৰ আজি এটা অনুষ্ঠান পাতিছে বৰপেটা সত্ৰৰ নহাটীৰ বাটঘৰাৰ ওচৰতে। ইয়াত বিশিষ্ট ব্যক্তি লোকে লোকাৰণ্য হৈ আছে। তেওঁলোকৰ মূল কথাটো হ'ল সমাজ জীৱনত যিসকলে কাম কৰি আহিছে তেওঁলোকক উদ্যোগ জনোৱাৰ কাৰণে তেওঁলোকে আজি এই অনুষ্ঠানটো কৰিছে। আজি এই অনুষ্ঠানটোৰ মূল কথাটোৱেই হ'ল যে প্ৰথম অৱস্থাত বৰপেটাক যিসকলে প্ৰজ্ঞাৰ আলোকেৰে আলোকিত কৰিছিল সেইসকলক শ্ৰদ্ধাঞ্জলি, আৰু যিসকল বিজ্ঞ পুৰুষে বৰপেটাক আজি মাটি উৰ্বৰ কৰিছিল সেইসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈকে বিশেষভাৱে আজি সম্বৰ্ধনা। আৰু জুবিন গাৰ্গৰ সেই কালজয় গীত সকলোৱে সমস্তৰে গাইছে। সেই গীতটোৱেই হ'ল যে মায়াবিনী, এই গীতটো আজি গাইছে সমস্তৰে গাই। তাৰপিছত ইয়াত আজি যিসকল বঁটাপ্ৰাপক আছিল সত্ৰীয়া পৰম্পৰাৰে তেওঁলোকক আদৰি আনিছে। সেইসকলৰ ভিতৰত আমাৰ বিশিষ্ট লেখক আৰু গৱেষক জ্ঞানৰঞ্জন দাস, তেওঁ পাইছে তাঁতীকুছি বঁটা। বিশিষ্ট শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাসৰ নামত যিটো আমাৰ শিক্ষাৰত্ন বঁটা দিয়া হয়, এইবাৰ পাইছে আমাৰ ডক্টৰ কিৰণ বায়ন ছাৰদেৱে। আৰু তেওঁ একেলগে শিক্ষাবিদ, আনফালে তেখেতে এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ।